আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন অভিৰূপ নন্দা। থেৰিগাথাৰ আলমত নাটখনিৰ ৰচনা নৱকান্ত বৰুৱাৰ। প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। এয়া শুনক অভিৰূপ নন্দা। শাক্য ক্ষমকৰ কন্যা ৰূপনন্দা, অসামান্য তাইৰ ৰূপ আৰু তাতোকৈ অসামান্য তাইৰ ৰূপৰ খ্যাতি। ৰূপনন্দাৰ আজি স্বয়ম্বৰ, আলোকমালাৰে সুসজ্জিত ক্ষমকৰ গৃহ প্ৰাংগণৰ মণ্ডপ, মলয় চন্দন আৰু অগৰুৰ সুবাসেৰে বতাহ সুৰভিত, ফুলৰ মালাৰে মণ্ডপ সুসজ্জিত। সখী নন্দা, তোমাকে ৰক্তাহ চিনালভোগৰ শাস্তিত কিন্তু বৰ খুৱাইছে। আৰু সুবৰ্ণ সূত্ৰৰ এই কঞ্চলিকা তোমাৰ তপ্ত সুবৰ্ণ যেন শৰীৰৰ বৰ্ণৰ লগত এনেকৈ মিলি গৈছে যেন তোমাৰ দেহ অনাবৃত হৈহে আছে। নন্দাৰ সখীসকল, তোমালোকে নন্দাক লৈ মণ্ডপলৈ ওলাই আহা। বৰণৰ লগ্ন সমাগত। ব'লা ব'লা নন্দা, তোমাৰ পিতা অধীৰ হৈ পৰিছে। পানী প্ৰাৰ্থীসকল কিজানি আৰু অধীৰ হৈ পৰিছে। ৰ'বা সখী, তুমি এনেকৈ বাৰে বাৰে বাটেনেৰে কি চাইছা নন্দা? নাই, একো নাই। তুমিচোন ঘামিছা নন্দা। তোমাৰ মুখত সনা লোধুৰে এনুবোৰ দেখোন ঘামত উঠি যাব এতিয়া। সখীসকল, চন্দনৰ বিন্দুবোৰো সেমেকি উঠিছে। এওঁক পদুম পাতে খিলেৰে বিচি দিয়াচোন। নিমন্ত্ৰিতসকল উৎকণ্ঠিত হৈ উঠিছে। নন্দা, তুমি ইমান পলম কৰিছা কিয়? বাইদেউ, বাইদেউ, লৰালৰি কৰা। বহি আছে কিমানবোৰ যে দৰা। ৰভাতলি গোটেই পোহৰ কৰা। তুমি আহি তাৰে জন্মৰা। বাইদেউ, বাইদেউ, কিমান পলম কৰা। নন্দাৰ সখীসকল, তোমালোকে নন্দাক লৈ সোনকালে আহা। লগ্ন উকলিব এতিয়া। নন্দা, ৰূপনন্দা, কিয় তুমি আনমনে বহি আছা? উন্মুক্ত বাতায়নেৰে কি চাই আছা? সোঁফালে চোৱা, সোৱা চোৱা, শাৰী শাৰী বহি আছে সুবেশ তৰুণ। সৌৱা বজ্ৰীপুত্ৰ হংসবেগ, মূৰত কি বিচিত্ৰ অস্মিশ। তেওঁৰ ওচৰতে সেয়া কলীয় মাধৱ আৰু উগ্ৰসেনো। সোঁফালে লিচ্ছবিৰ বসুবন্ধু সোমদত্ত, সোমক, সুদেৱ। বৈশালীৰ শ্ৰেষ্ঠীপুত্ৰ মকৰন্দও আছে, কণ্ঠত বৈদুৰ্যৰ হাৰ। কুশলৰ মন্ত্ৰীপুত্ৰ অভয়, বুদ্ধিধেনু তেওঁ বৃহস্পতি। আৰু তাৰপিছত চোৱা হোৱা আমাৰ শাক্য তৰুণৰ দল, ক্ষেমংকৰ, মহানন্দ, উপক, প্ৰমাথি, সুবল। আৰু সু এচুকত যে বহি আছে তেওঁ হ'ল চক্ৰকেতু, মাধৱী পাণ কৰি বিভোৰ। নাই অহা, এতিয়াও অহা নাই। কোন অহা নাই? মই বিচৰাজন অহা নাই, সেইবাবে মোৰ মনে হহা নাই। অহা নাই? কোন বাৰু অহা নাই? শুনা, চকুৰৰ বাবে চকুৰি যে উন্মনা, ৰজনী দীৰ্ঘা বৃথা হ'ল ক্ষণ গণা। ভুৱন বিয়পা কেৱল দীৰ্ঘশ্বাস, তমসাই ঢাকে পোহৰৰ আশ্বাস। কি সাঁথৰ আকৌ নন্দা? ৰ'বা, তোমাৰ শ্লোকত মই যেন কিবা এটা ইংগিত পাইছোঁ। আকৌ গাবানে নন্দা? চকুৰৰ বাবে চকুৰি যে উন্মনা, চকুৰৰ ললো চ, ৰজনী দীৰ্ঘা বৃথা হ'ল ক্ষণ গণা। ৰজনী দিলে ৰ, চৰ। ভুৱন বিয়পা মাথোন দীৰ্ঘশ্বাস, ভুৱনে যাচিলে ভূ, চৰ ভূ। তমসাই ঢাকে পোহৰৰ আশ্বাস, তমসাই দিলে ত,
সৰভূত সাক্ষ্য কুমাৰ সৰভূত কোন আহিল কোন হয়তো সৰভূত আহিল সাক্ষ্য কুমাৰ সৰভূত অভিবাদনান্তে নিবেদন সাক্ষ্য ক্ষমকৰ বাবে এটি দুঃসংবাদ কুমাৰ সৰভূত স্বয়ম্বৰ অভিমুখে আহি থাকোঁতে বাটতে দস্যুৰ দ্বাৰা আক্ৰান্ত হয় আত্মৰক্ষাৰ কাৰণে তেওঁ অসি কুশমুক্ত কৰাৰ আগতেই এডাল দণ্ডৰাঘাতত তেওঁ ভূপতিত হয় জীৱ শিষ্য অম্বস্থৰ আশ্ৰমত তেওঁৰ মৃত্যু হয় তেওঁৰ পিতৃগৃহৰ পৰা এই সংবাদ সাক্ষ্যক্ষমকলৈ পঠোৱা হৈছিল প্ৰদীপমালা নুমাই দিয়া দলিয়াই পেলোৱা এই পুষ্পসজ্জা মোৰ হাতৰ বৰণমালা হ'ল কাল নাগিনী যাৰ বাবে মই বাট চাই ৰ'লো ইমান দিন সেই সৰভূতকে যেতিয়া মই বৰণ কৰিব নোৱাৰিলোঁ এই বৰণমালা হ'ল কাল সৰ্প শংখিনীৰ দৰে বিষাক্ত নুমাই দিয়া সকলো প্ৰদীপ সকলো এন্ধাৰ হওক মোৰ অন্ধকাৰ হৃদয়ৰ দৰে কিন্তু স্বয়ম্বৰ বন্ধ হ'ব নোৱাৰে বাছা ক্ষত্ৰিয়ৰ নীতি অনুসৰি তুমি তাত উপস্থিত সকলৰ ভিতৰৰ পৰাই এজনক বৰণ কৰি ল'ব লাগিব আমিতো কোনো পণ বা লক্ষ্যৰ কথা ঘোষণা কৰা নাছিলোঁ যাৰ জীৱনৰ ধ্ৰুৱতাৰাও অস্ত গ'ল যাৰ বাবে জীৱনৰ কোনো অৰ্থ নাই তাৰ আকৌ বৰণ পিতা কিহৰ বিবাহ কিহৰ আনন্দ নন্দা তৰুণ সাক্ষ্য সৰভূত যেনেকৈ তোমাৰ প্ৰিয় তেনেকৈ তেওঁ আমাৰ আটাইৰে প্ৰিয় তেওঁৰ মৃত্যুত সকলোৱে দুখ পাইছে কিন্তু স্বয়ম্বৰৰ নীতি অমোঘ স্বয়ম্বৰ বন্ধ কৰিব কোনো উপায় নাই কন্যা পিতা সৰভূতৰ বাহিৰে আনক বৰণ কৰিলে মই যে দিচাৰিনী হ'ম পিতা তেওঁক যে মই মনে মনে স্বামী বৰণ কৰি থৈছোঁ মনৰ কথা সমাজে নাজানে কন্যা সমাজে জানে বহিৰংগ তোমাৰ ইচ্ছাৰ বিৰুদ্ধে হ'লেও মনটো হত্যা কৰি হ'লেও তুমি এজনক বৰণ কৰা অসম্ভৱ পিতা হোৱা চোৱা স্বয়ম্বৰৰ সভাত গুঞ্জন উঠিছে এই গুঞ্জন নিমিষতে কোলাহলত পৰিণত হ'ব তাৰ উপৰি স্বয়ম্বৰৰ নীতি লংঘন কৰিলে আমি সপ্তম পুৰুষলৈকে মহানিৰয়ত পতিত হ'ম অসম্ভৱ উপায় কৰা পিতা উপায় এটা আছে কন্যা কিন্তু সি যে সুকঠিন কি উপায় পিতা মোৰ মৃত্যু ঠিক কথা মোৰ মৃত্যু হ'লেতো সকলো সমাধান হৈ যাব কন্যা মৃত্যুৰ নাম মুখত ৰান্ধিবা মৃত্যু চিন্তা মহাপাপ মৃত্যু যেনেকৈ ধ্ৰুৱ তেনেকৈ সি অনিশ্চিত আৰু আত্মহত্যা পুণ্যৰ ঘাতক মৃত্যু নহয় নন্দা মৃত্যু নহয় আন উপায় আছে কি উপায় পিতা তুমি যদি প্ৰব্ৰজ্যা গ্ৰহণ কৰা তুমি যদি সন্ন্যাসিনী হোৱা কন্যা সি যে আৰু কঠোৰ আৰু অৰ্থহীন কথা পিতা মৃত্যুৰ মাজেৰে মই মোৰ প্ৰিয় সৰভূতৰ লগত মিলিত হ'ব পাৰিম কিন্তু সন্ন্যাসিনী হৈ শৰীৰ আৰু মনক কষ্ট দিয়াৰ কি সাৰ্থকতা তোৰ কথা সঁচাই সন্ন্যাসিনীৰ জীৱন কষ্টকৰ অজিত কেশকম্বলীৰ সংগত কেশেই কেৱল আৱৰণ কোনোবাই আকৌ শ্মশান বস্ত্ৰৰ বাহিৰে আন বস্ত্ৰ ব্যৱহাৰ নকৰে কাৰো বাবে আকৌ কৰপুতৰ বাহিৰে আন পাত্ৰ ব্যৱহাৰ নিষেধ ইতৰ প্ৰাণীৰ দৰে কোনোবাই চেলেকি খায় সঁচা কন্যা দাৰুণ কষ্টসাধ্য সেই জীৱন এবাৰ সেই যন্ত্ৰণা ঘূৰ্ণা চক্ৰত প্ৰৱেশ কৰিলে মুক্তি নাই একমাত্ৰ তেওঁলোকে কোৱা মুখৰ বাহিৰে মক্ষালী গোচাল সঞ্জয় বেলাত্ৰী পুত্ৰ পকৌধ কাছায়ন আদি সংঘনায়কৰ নিয়ম নীতিও অতি কঠোৰ তেন্তে পিতা মোৰ মৃত্যুৰ আদেশ দিয়া মই আনন্দেৰে মৃত্যুবৰণ কৰোঁ তোমাৰো সমস্যাৰ সমাধান হওক আছে উপায় আছে সিদ্ধাৰ্থ সিদ্ধই এটা নতুন সংঘ স্থাপন কৰিছে আজ্ঞা মহাপ্ৰজাপতি গৌতমীৰ দায়িত্বত এটা নতুন ভিক্ষুণী সংঘ কৰা হৈছে তাৰ নীতি নিয়ম সিমান কঠোৰ নহয় আৰু আটাইতকৈ সুন্দৰ কথা হ'ল মন গ'লে হেনো সেই সংঘৰ পৰা ওলাই আহিব পাৰি কেৱল 3 বাৰ বুদ্ধ সংঘ আৰু ধৰ্মক প্ৰত্যাখ্যান কৰিলে হ'ল ভাল কথা তেনেহ'লে মই এইমাত্ৰ ঘোষণা কৰি দিওঁ তুমি প্ৰব্ৰজ্যা গ্ৰহণ কৰিবা মহাপ্ৰজাপতি গৌতমীৰ ভিক্ষুণী সংঘত প্ৰৱেশ কৰিবা বুলি পিতা নালাগে পিতা মোক ভাবি চাবলৈ সময় দিয়া পিতা সময় নাই বৎসে হোৱা অতিথিসকল প্ৰায় বিক্ষুব্ধ হৈছে মাংসৰ সন্মুখত চাপত আৰু কন্যাৰ সন্মুখত পানী প্ৰাৰ্থী একেই আৰু সময় নাই কন্যা আৰু সময় নাই হে অতিথিবৃন্দ আৰু মোৰ কন্যাৰ পানী প্ৰাৰ্থী কুমাৰসকল
বিশেষ মানসিক অৱস্থাত মোৰ কন্যা কল্যাণীয়া নন্দাই সংসাৰ ত্যাগ কৰি তথাগত বুদ্ধৰ সদ্ধৰ্মত দীক্ষিত হ'বলৈ মনস্থ কৰিছে। সংঘস্থবিদা মহাপ্ৰজাপতি গৌতমীৰ ভিক্ষুণী সংঘত প্ৰৱেশ কৰি মোৰ কন্যাই ঐহিক সুখ বিসৰ্জন দিবলৈ ইচ্ছা কৰে। গতিকে আজি স্বয়ম্বৰ অনুষ্ঠিত কৰাৰ পৰা বিৰত হ'বলগীয়া হ'ল। শ্ৰামণেৰী নন্দা, সংসাৰ ত্যাগ কৰা সহজ, কিন্তু কঠিন হ'ল সংসাৰৰ স্বপ্ন ত্যাগ কৰা। এই কন্যা এতিয়া স্বপ্নমগ্না। তাইৰ অতীতটো স্বপ্ন নে বৰ্তমানটো স্বপ্ন তাই বুজা নাই। সংঘস্থবিৰাৰ কাষলৈ আহিলে শ্ৰামণেৰীয়ে প্ৰদক্ষিণ কৰিব লাগে ভগিনী। আবুচা নন্দা, তোমাৰ হাতত থকা অংগুৰীয়ক তুমি পিতৃগৃহলৈ পঠিয়াই দিয়া। এই অংগুৰীয়ক পিতৃদত্ত নহয় অৰ্জে। যথা নাম তেওঁলৈ পঠিয়াই দিবা। পৰিষ্কাৰ নখৰ বাহিৰে ভিক্ষুণীৰ হাতত কোনো অলংকাৰ থাকিব নোৱাৰে। সেইটো যে সম্ভৱ নহয় অৰ্জে। ভগিনী নন্দা, আয়ুষ্মতী গৌতমী সংঘস্থবিৰা, তেখেতৰ কথাৰ তেনেকৈ উত্তৰ দিয়া সমীচীন নহয়। তেওঁক ক'বলৈ দিয়া মুক্তা। কোৱা নন্দা, এই অংগুৰীয়ক কিয় তুমি প্ৰত্যাপন কৰিব নোৱাৰা? এই স্মৃতিচিন্তিৰ যিজন দাতা, তেওঁক আৰু ইহলোকত পোৱা সম্ভৱ নহয়। এয়া মোৰ বাগদত্ত স্বামীৰ দান। তেওঁ দস্যুৰ হাতত প্ৰাণ হেৰুৱাইছে। নন্দা, তোমাৰ কোনজন স্বামীৰ দান? কোনজন স্বামীক তুমি হেৰুৱাৰ কথা কৈছা? গত 84,000 জন্মত তুমি কিমান স্বামী, কিমান পুত্ৰ, কিমান কন্যা, কিমান পিতা মাতা, ভাই বন্ধু পৰিজন হেৰুৱাইছা, তাৰ জানো হিচাপ তুমি জানা? এইদৰে কিমান কল্প তুমি জন্মচক্ৰত ঘূৰিব লাগিছা, তাৰ পৰিশেষ ক'ত? জন্মচক্ৰৰ পৰা মুক্ত হোৱাতেই মানুহৰ কাম্য। তথাগত অৰ্হত ভগৱান বুদ্ধৰ সদ্ধৰ্মত বিহনে আৰু মুক্তি নাই। চোৱা, এই দেহ নশ্বৰ, এই দেহ অসুচি। বাহিৰৰে মসৃণ চৰ্ম নিৰ্মুকৰ তলত লুকাই আছে অস্থি, মেদ, ৰুধিৰ অন্ত্ৰমল। আপোন দেহৰ এই অপবিত্ৰতা আৰু অনিত্যতাৰ কথা ধ্যান কৰিবা তুমি। দেহ পঞ্চভূতেৰে নিৰ্মিত আৰু আপোন কৰ্মৰ বিপাকত জীৱই বাৰে বাৰে সংসাৰ চক্ৰত আৱৰ্তন কৰে। এই সংসাৰ চক্ৰ দুখময়। জন্ম দুখময়, মৃত্যু দুখময়, স্বজন বিয়োগ দুখময়। তাৰ মূল হ'ল তৃষ্ণা। তৃষ্ণাই মানুহক এক জন্মৰ পৰা আন জন্মলৈ লৈ যায়। আকৌ আৰম্ভ হয় বেদনাময় জীৱন চক্ৰ। দেহ যদি ইমানেই অপবিত্ৰ, জীৱন যদি ইমানেই বেদনাৰে ভৰা, তেন্তে জীয়াই থকাৰ অৰ্থই দেখোন নাই। স্নান আদিৰে শৰীৰৰ শুদ্ধিৰ কি প্ৰয়োজন অৰ্জে? জীৱনৰ অৰ্থ আছে। শীলৱানসকলৰ জীৱনৰ প্ৰয়োজন আছে। শ্ৰমণ আৰু শীলৱানসকলৰ আয়ুস যিমানেই দীঘল হয়, সিমানেই তেওঁলোকে পুণ্য কৰ্মৰ দ্বাৰা অতীত জীৱনৰ কৰ্ম ক্ষয় কৰিব পাৰে। তাতোকৈ ডাঙৰ কথা হ'ল নিজৰ জীৱন বহুজনৰ হিতৰ বাবে, সৰ্বজনৰ মংগলৰ বাবে অৰ্পণ কৰিব পাৰি। সেইবাবে ভিক্ষুসকলে সাৱধানে শৰীৰ ৰক্ষা কৰে। আমাৰ সংঘ অদৃষ্টবাদী নহয় নন্দা, আৰু অবিমিশ্ৰকাৰীও নহয়। কৰ্মফল পৰিণত হোৱালৈ প্ৰব্ৰজিতসকলে ধৈৰ্যৰে অপেক্ষা কৰে। অৰ্জে গৌতমী, মই যে মূঢ়া বালিকা। মই মোৰ প্ৰিয়জনক পাহৰিব পৰা নাই, আৰু মই যে মোৰ এই দেহাটোৰ কথাও পাহৰিব পৰা নাই। আবুচা, তোমাৰ প্ৰিয়জন দস্যুৰ হাতত নিহত হৈছে। দস্যুবৃত্তি পাপ, কাৰণ দস্যুৱে অদত্ত গ্ৰহণ কৰে। দস্যুক দমন কৰাৰ দুটা নীতি আছে। এটা হ'ল ৰাজনীতি, আনটো হ'ল ধৰ্মনীতি। তোমাৰ এই মহাৰ্ঘ ৰত্নযুক্ত অংগুৰীয়ক
আমি ৰাজঘৰত অৰ্পণ কৰিম, যাতে তাৰ পৰা পোৱা অৰ্থ ৰজাই দস্যু দমনত ব্যৱহাৰ কৰিব পাৰে। ৰজাৰ এক নাম পাৰ্থিৱ। পাৰ্থিৱ বস্তুৰে, পাৰ্থিৱ উপায়েৰে তেওঁ শাসন কৰিব। তথাগতই শিক্ষা দিছে ধৰ্ম শাসনৰ। আমি মানৱ সমাজৰ পৰা দস্যুতা দূৰ কৰিম। ক্ষমা, ধৃতি আৰু সাহসেৰে, আত্মবলেৰে সিদ্ধাৰ্থ সিদ্ধই যিদৰে অংগুলিমালক দমন কৰিছিল। আৰু তোমাৰ দেহ আবুচা, তুমি কৌমাৰভৃত্য যুৱকৰ আশ্ৰমৰ কথা শুনিছা নহয়? শুনিছোঁ অৰ্জে। তেখেত কৌমাৰভৃত্য হ'লেও শল্য, ৰস, ভেষজ আদি সকলো ধৰণৰ চিকিৎসা কৰে। এৰা, তাত ৰুগ্নসকলৰ চিকিৎসা কৰা হয়। তাত তেওঁ আঘাত পোৱা লোকবিলাকৰ ক্ষতস্থান গৰম পানীৰে ধুই শীতল প্ৰলেপ আৰু বিষ নিৰাময়কাৰী ঔষধ প্ৰয়োগ কৰে। ৰোগীসকলে আগ্ৰহেৰে তেওঁৰ আশ্ৰমত আশ্ৰয় লয়। এতিয়া মোক কোৱা আবুচা, মানুহে যে ক্ষতস্থানৰ যত্ন লয়, তেওঁলোকে ক্ষতস্থানখিনি ভাল পায় কাৰণে নেকি? নহয় চাগে অৰ্জে। তেন্তে কিয়? নিৰাময় হ'বৰ বাবে, যন্ত্ৰণাৰ পৰা ৰক্ষা পাবলৈ। এৰা, নিৰাময় হ'বৰ বাবে, যাতে ক্ষতস্থানৰ বেদনা নোহোৱা হয়। সেইদৰেই নন্দা, ভিক্ষুৱে দেহৰ যত্ন লয় দেহ ধাৰণৰ যন্ত্ৰণাৰ পৰা নিৰাময় লাভৰ কাৰণে, মানৱ সেৱা কৰিবলৈ উপযুক্ত আৰু সমৰ্থ হ'বৰ কাৰণে, আৰু পৰিশেষত নিৰ্বাণ লাভৰ কাৰণে। চোৱা নন্দা, বীৰা নাৰীৰ ভূষণ হ'লেও ভিক্ষুণী গ্ৰামবধূ নহয়। ভিক্ষুণীৰ বাবে সংঘত অৱগুণ্ঠনৰ প্ৰয়োজন নাই। তোমাৰ অৱগুণ্ঠন গুচোৱা নন্দা। কি তোমাৰ শিৰত এতিয়াও কেশজাল? তুমি এতিয়াও মস্তক মুণ্ডন কৰা নাই? এই ভ্ৰমৰ কৃষ্ণ কুঞ্চিত কেশদামে ভিক্ষুণীৰ শিৰত শোভা নাপায় ভদ্ৰী। ছি, তুমি এতিয়াই তোমাৰ কেশ মুণ্ডন কৰাগৈ। অজ্জে গোতমী, মই নন্দাক মুণ্ডন কৰাৰ কথা কওঁতে তেওঁ আপত্তি কৰিছিল। কৈছিল কেশৰ সৈতে ধৰ্মৰ কোনো সম্পৰ্ক নাই, কাৰণ বহুতে কেশ ৰক্ষাহে ধৰ্মৰ অংগ বুলি ভাবে। আনকি বহুতে জতাজুত নহ'লে সন্যাসী বা সন্যাসিনী বুলি স্বীকাৰ কৰিবই নোখোজে। জটা বলকলধাৰী বায়ুভোজী কুশাগ্ৰভোজী অপৰিচ্ছিন্ন আত্মনিগ্ৰহকাৰী সংঘ আমাৰ নহয় নন্দা। আমি পৰিচ্ছন্নতাৰ বাবেই মস্তক মুণ্ডন কৰোঁ। উন্নত জীৱন যাত্ৰাৰ বাধাস্বৰূপ কেইটামান কাৰণৰ বাবেই কেশ ৰক্ষা বাঞ্ছনীয় নহয়। তুমি সদ্ধৰ্মত দীক্ষা লৈছা যেতিয়া উচ্চতম মানসিক উন্নতিৰ অনুশীলনত আত্মনিয়োগ কৰা নন্দা। তোমাৰ কেশ প্ৰীতি দৰাচলতে মাৰ প্ৰীতি। অপদেৱতা মাৰে তাৰ পুত্ৰ বিভ্ৰমৰ সহায় লৈ তোমাক দেহাত্মবাদী কৰি তুলিব খুজিছে। মাৰ কন্যা তৃষ্ণাই তোমাক জৰ্জৰিত কৰিছে। মুক্ত হোৱা নন্দা, ইহঁতৰ পৰা মুক্ত হোৱা। কি ভাবি আছা ভগিনী? নাই, একো ভবা নাই। উপসত্ৰৰ আপত্তিসমূহ পানীৰ দাপোনত মুখ চাই কোনোবাই উপসত্ৰৰ কথা ভাবিব পাৰেনে নন্দা? ভগিনী মুক্তা, মই বাৰু মোৰ প্ৰিয়জনক হেৰুৱাই সংঘলৈ আহিছোঁ। তুমি কিয় আহিলা বাৰু? মোৰ কথা তেনেই সামান্য। কুটিল বস্তুৱে মোক বৰ জ্বালাতন কৰিছিল নন্দা। সংসাৰৰ পথ কুটিল গ্ৰাম্য গোপথৰ দৰে, তথাগত প্ৰদৰ্শিত পথ সৰল প্ৰশস্ত ৰাজপথৰ দৰে। মই যেতিয়া সংসাৰ ত্যাগ কৰি আহোঁ, ময়ো বহুতো বাহ্যিক বস্তুৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। কিন্তু সংযম আৰু ধ্যানৰ ফলত মই এতিয়া বুজি পাইছোঁ মই যে নিৰ্বাণ লাভ কৰিম। চোৱা নন্দা, তুমি মই এইবোৰ যে সংঘত আশ্ৰয় পাইছোঁ, তাৰ কাৰণ এই জনমৰ ঘটনাৰাশিয়েই নহয়। বহুতো জনমৰ সঞ্চিত পুণ্যৰ ফলতহে মানুহে সংঘত আশ্ৰয় পায়, সূতাপন্ন হয়, অনাগামিত্ব লাভ কৰে আৰু শেষত অৰ্হত হৈ নিৰ্বাণ সুখ লাভ কৰে। কিন্তু মুক্তা, মই যে জীৱনৰ পৰা পলাই আহিছোঁ। মই চেষ্টাই অহা নাই। মোক অৱস্থাই বাধ্য কৰাইছে সংঘত আশ্ৰয় ল'বলৈ। মোৰ বাক্তত্ব স্বামী যদি জীয়াই থাকিলেহেঁতেন, আজি মই স্বামীৰ কোলাত। আজি তুমি সংঘৰ কোলাত স্থান পাইছা, তুমি ভাগ্যৱতী। ক'তো জন্মৰ তপস্যা আৰু শুভ কৰ্মৰ ফলত মানুহে স্বধৰ্ম লাভ কৰে। তুমি ধ্যান কৰা, ধ্যানৰ ফলত তোমাৰ পূৰ্বজন্মৰ স্মৃতি উদয় হ'ব। তুমি তেতিয়া বুজিব পাৰিবা অতীতৰ কি পুণ্যৰ ফলত এই জন্মৰ ইচ্ছাৰ বিৰুদ্ধেও তুমি সংঘত আশ্ৰয় পাইছা। এই সুযোগ গ্ৰহণ কৰা নন্দা।
জানো মই এতিয়াও মোৰ চিত্তক বুজাবই পৰা নাই পিতা মাতা আত্মীয় স্বজনে মোক এতিয়াও সংসাৰলৈ মাতি আছে ভগিনী নন্দা ইও এক নতুন কথা নহয় আমাৰ ভগিনী উত্তমক দেখিছানে তেওঁ 5 বাৰ সংঘ ত্যাগ কৰি গৈছে আকৌ অৱশেষত উভতি আহি এতিয়া সুতাপন্না হৈছে এই মাৰ্গত প্ৰৱেশ কৰিলে মাৰৰ হতবাধা চিহ্ন হৈ যাবই যাব এটা কথা আজি ভগৱান তথাগতই নিজে ভিক্ষুণী সংঘক দেশনা দান কৰিব সন্ধিয়া উপসত্তৰৰ পিছত আমি সকলো জেতবন বিহাৰৰ মণ্ডলমালালৈ যাব লাগিব মই যাব নোৱাৰিম মুক্তা মোৰ ভয় লাগে সেই পৰম পুৰুষ অৰহত সিদ্ধাৰ্থ সিদ্ধৰ সন্মুখত থিয় হ'ব বাবে মোৰ যোগ্যতা নাই ভগৱান পৰম কাৰুণী অজ্ঞেপতাচাৰৰ দৰে উলংগ উন্মাদিনী এজনীকো তেওঁ কৰুণাৰে শান্ত কৰিছিল মোৰ সাহস নাই সেই মহামানৱৰ সন্মুখলৈ যাবলৈ মোৰ সাহস নাই মুক্তা মই নাযাওঁ তুমি নোযোৱাটো ভাল নহ'ব নেকি নন্দা হয়তো তথাগতই তোমাৰ কথা ভাবিয়ে আজিৰ ধৰ্মদেশনাৰ আয়োজন কৰিছে তেনেহ'লেতো যোৱাটো মোৰ একেবাৰে অসম্ভৱ মুক্তা মোৰ ভয় লাগে কিন্তু ভগৱানে কেনেকৈ জানিলে মোৰ কথা কোনে ক'লে নন্দা সুগত বুদ্ধ সৰ্বজ্ঞ তোমাৰ অতীত বৰ্তমান আৰু ভৱিষ্যত তেওঁৰ মনৰ দাপোনত উদ্ভাসিত তোমাৰ মানে অকল নন্দা নামধাৰী এই শাক্যকন্যাৰ নহয় সকলো জীৱৰ বিশ্বৰ সকলো প্ৰাণীৰ ভূত বৰ্তমান আৰু ভৱিষ্যত তেওঁ জানে তথাপি ভগ্নী মুক্তি মই নাযাওঁ তুমি মোৰ প্ৰতিনিধিত্ব কৰিবা তুমি দেখিছোঁ সংঘৰ বিধানবিলাক শিকি পেলাইছা ইতিমধ্যে বিশেষ কাৰণত উপসত্ৰত উপস্থিত হ'ব নোৱাৰিলে কোনো ভিক্ষু বা ভিক্ষুণীয়ে আনৰ জৰিয়তে চন্দ্ৰ দেশনা কৰিব পাৰে বাৰু ময়ে তোমাৰ প্ৰতিনিধিত্ব কৰিম তুমি ধ্যানত ব্ৰতী হোৱা তোমাৰ কেশৰাশীলৈ তোমাৰ দেহাটোলৈ চাই ভৱতৃষ্ণাত কাতৰ নহবা নমো তস্য ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্য তস্য ভগৱতো অৰহতো সম্মা আই নন্দা তোৰ মনটো বাৰু শান্ত হৈছেনে অলপ শোকটো পাতলিছে যদি আকৌ ঘৰলৈ উভতি যাওঁ বল মই ইতিমধ্যে সংঘক এটা শকত ধৰণৰ দান আগবঢ়াওঁ মই কেনেকৈ উভতি যাওঁ পিতা মোৰ মনত আগতে আছিল মাথোন এজনক হেৰুৱাৰ দুখ এতিয়া জন্ম জন্মান্তৰ দুখ সুখবোৰে মোক হেঁচা মাৰি ধৰিছে মই শেষলৈকে চাব লাগিব কি হয় চাবলৈ আৰু কিটো আছে সংঘৰ সন্মুখত 3 বাৰ ক'বা বুদ্ধং পশ্যক্ষামি ধৰ্মং পশ্যক্ষামি সংঘং পশ্যক্ষামি তাৰ পাছত ওলাই গ'লেই হ'ল অতি সহজ কথা তুমি ঘৰলৈ উভতি গ'লা সাংসাৰিক জীৱন আৰম্ভ কৰাগৈ চোৱা এই হেকাহাৰী ভিক্ষুণীৰ ৰূপত তোমাক দেখি বৰ কষ্ট পাইছোঁ আছা প্ৰত্যাখ্যান কৰাৰ কথা কৈছা পিতা মই যে এতিয়ালৈকে ইয়াৰ অন্তৰত প্ৰৱেশ কৰিবই পৰা নাই কাক মই প্ৰত্যাখ্যান কৰিম তোমালোকৰ দিহামতে মই এই সংঘত প্ৰৱেশ কৰিলোঁ কাছায় বস্ত্ৰ পৰিধান কৰোঁ মধ্যাহ্ন আগতে কিঞ্চিত আহাৰ কৰোঁ ভূমিসজ্জাত শুওঁ এতিয়া এই জীৱনৰ বাহিৰা বস্তুখিনি পাওঁতেই ইয়াৰ অন্তৰত সোমাবলৈ পোৱাৰ আগতে ইয়াৰ পৰা লৈ যাব খুজিছা আকৌ মোক সংসাৰ পাতি দিবা কোৱা পিতা চৰাভূতক তুমি আনি দিব পাৰিবা নোৱাৰো বাছা মৃত্যুৰ ৰাজ্যৰ পৰা কোনো উভতি নাহে তোৰ সংঘই পাৰিব নেকি নোৱাৰে সেইবাবে সংঘই সেইবোৰ কথা গণিতাকে নকৰে মোৰ কিমান জন্মত মই কিমানক হেৰুৱাইছোঁ পিতা মৃত্যুৰ বাহিৰে মোৰ আন কোনো উপায় নাই দস্যুবৃত্তি ৰোধ কৰিবৰ বাবে মই মোৰ প্ৰাণ দিম আচ্ছা তহঁতৰ সংঘত আত্মহত্যাৰ শিক্ষা দিয়ে নেকি নিদিয়ে পিতা জীৱনৰ স্বাভাৱিক পৰিণতি যেতিয়া মৃত্যু সেই মৃত্যুলৈ টনা আজোৰা কৰাৰ প্ৰয়োজন নাই বহুজনৰ হিত আৰু বহুজনৰ কল্যাণৰ বাবে জীয়াই থকাৰ প্ৰয়োজন এইবোৰ কথা মই শুনিছোঁ পিতা কিন্তু কি বুজিছোঁ নিজেই ক'ব পৰা নাই নিজৰ কথাকে ভাবি পাৰ পোৱা নাই পিতা আনৰ সুখ আনৰ হিতৰ কথা কি ভাবিম শুন মোৰ কথাকে ভাবাই মই তোৰ পিতা পিতৃধৰ্ম বুলি কথা এটা আছে উপযুক্ত ঠাইত কন্যাক সমৰ্পণ কৰাটো পিতৃৰ কৰ্তব্য
কন্যাদান কৰিব লাগে নহয় পিতা তুমিতো দান কৰিলাই তুমি সংঘক দান কৰিলা দান কৰা বস্তু জানো ঘূৰাই ল'ব পাৰি নন্দা তোমাৰ মন এতিয়াও শান্ত হোৱা নাই তুমি এতিয়াও নিজকে চিনি পোৱা নাই তুমি আপোন ৰূপমুগ্ধ এজনী ছোৱালী তুমি সংঘকো নিজৰ বুলি ল'ব পৰা নাই তোমাৰ এই সুদীৰ্ঘ কুঞ্চিত কেশত আমি তাৰ সাক্ষী বেছ থাকা তুমি এনেকৈ থাকা তোমাৰ মন যেতিয়া শান্ত হ'ব তেতিয়া তুমি নিজেই সংসাৰলৈ ঘূৰি যাবা এই মোৰ কেশ ৰাখি সকলোৰে মাত্ৰ মোৰ কেশ ৰাখি ওপৰতে চকু আনকি পিতাৰো কিয় হ'ব এই কেশ মোৰ প্ৰেমৰ স্মৃতি এই কেশত যে চৰবতে আঙুলি বুলাই দিছিল নহয় নহয় ক'ৰবাত চৰবতক লগ পাম পামেই নহয় 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 থাকে স্মৃতি থাকে আনন্দ থাকে শ্ৰামণেৰী নন্দা তুমি হ'বলা অকলে আহি আম্ৰকুঞ্জত বহি আছাহি অকলে বেছিকৈ নিৰ্জন ঠাইত বহি নাথাকিবা ভয় আছে ভয় কিহৰ ভয় ধূৰ্ত তস্কৰৰ ভয় তুমি সুন্দৰী এতিয়াও পৃথিৱীখন পুণ্যৰ ঠাই হৈ উঠা নাই নহয় ভিক্ষুণী সৌন্দৰ্য মনৰহে বস্তু মুক্তা নহয় জানো ধূৰ্ত তস্কৰবিলাকে আকৌ দেহৰ কথাহে ভাবে এবাৰ অজ্জে উৎপলবনা এনেকৈ অকলে বহি থাকোঁতে দুষ্টৰ হাতত লাঞ্ছিতা হৈছিল তাৰপিছত এই আম্ৰবনৰ পৰা ওলাই যোৱাৰ আগতে সেই পাপিষ্ঠক পৃথিৱীয়ে গ্ৰাস কৰিলে আৰু অজ্জে উৎপলবনাৰ উপসত্ৰৰ সময়ত তেওঁ সকলো কথা কৈ সংঘৰ পৰিশুদ্ধি গ্ৰহণ কৰিলে প্ৰকৃততে বুজিছা নন্দা মাৰে তথাগতক একো কৰিব নোৱাৰে দেখি আমাক বিপদত পেলাব খোজে তথাগতৰ অগ্ৰশ্ৰাৱক হাৰিপুত্ৰৰ ভগ্নী চালা উপচালা আৰু শিশুপাচালাকো মাৰে নিৰ্জনত অপকাৰ কৰিবলৈ চেষ্টা কৰিছিল কুমাৰ ভৎস যুৱকৰ আম্ৰকুঞ্জত মাৰৰ দ্বাৰা চালিত হৈ এক ধূৰ্তই শোভা নামে এক ভিক্ষুণীৰ অপকাৰ কৰিব খুজিছিল ধূৰ্তই শোভাৰ সুন্দৰ চকুজুৰিৰ গুণগান কৰা দেখি শোভাই চকু দুটাকে উভালি পেলালে যুৱকৰ চেষ্টাত আৰু তথাগত কৃপাত শোভাই আকৌ দৃষ্টি ঘূৰাই পালে ৰ'বা কোনোবা অহা যেন লাগিছিল ইয়ালৈ পিতা আহিছিল মুক্তা মোক আকৌ ঘৰলৈ উভতাই নিবৰ কাৰণে নগ'লা কিয় তুমিতো সংঘৰ জীৱনৰ লগত খাপ খোৱা নাই এতিয়াও শ্ৰামণেৰী হৈয়ে আছা ভগৱানৰ ধৰ্ম যদি ভাল লাগিছে সংসাৰী উপাসিকা হৈ থাকিবা তুমি ভিক্ষুণীৰ বেশে ল'ব খোজা নাই মন ক'ৰ পৰা পাবা সেইটোৱেতো মোৰ সমস্যা মুক্তা হয় মই সম্পূৰ্ণ ভিক্ষুণী হ'ম নহ'লে শুনা মুক্তা পিতাই মোক সংঘলৈ পঠিয়াইছিল এটা সুবিধাৰ বাবে যাতে মোৰ চিত্ত শান্ত হ'লে মোক আকৌ লৈ যাব পাৰে কিন্তু ইয়ালৈ আহি দেখিছোঁ মোৰ অৱস্থা হ'ল ত্ৰিশংকুৰ দৰে ঘৰৰ কথা ভাবিব নোৱাৰোঁ এই দেহাটোক নিৰ্যাতন দিয়াৰ কথাও ভাবিব নিৰ্যাতন ভিক্ষুণীৰ জীৱনত দেহৰ নিৰ্যাতন দেহৰ নিৰ্যাতন আনি কাম নাই বৈৰাগ্যই নহয় ইয়াত দেহ ধাৰণৰ মালিন্যখিনি নাই আনন্দখিনি আছে হয়তো তোমাৰ কথাই সঁচা মুক্তা মই তাৰ আভাস পাইছোঁ কিন্তু তাক নিজৰ বুলি ল'ব পৰা নাই সেইবাবে মই পিতাক ঘূৰাই পঠিয়াইছোঁ মোৰ মন বৰ উদ্বিগ্ন বৰ শংকাকুল অদ্ভুত এটা স্বপ্ননে কিহবাই মোক চঞ্চল কৰি তুলিছে সেইবাবে পিতাকো মই যিহকে তিহকে কিবা কিবি কৈ পঠিয়ালোঁ কি কথা কি স্বপ্ন নন্দা কালি ৰাতি মধ্যযামৰ অন্তত হঠাতে মই অনুভৱ কৰিলোঁ মই যেন এটা চকুৰিত নিবদ্ধ হৈ আছোঁ চক্ৰৰ প্ৰতিটো ঘূৰণৰ লগে লগে মই একোবাৰ আন্ধাৰৰ মাজলৈ সোমাই যাওঁ একোবাৰ পোহৰলৈ ওলাই আহোঁ প্ৰতিবাৰ ছাঁ পোহৰৰ সন্ধিস্থলত মই অসহ্য যন্ত্ৰণা অনুভৱ কৰোঁ এই চক্ৰৰ গতি ক্ৰমে স্থিমিত হৈ আহিল আৰু মই দেখিলোঁ সেই চক্ৰ প্ৰকৃততে এটা বিৰাট বৰ্তুলাকাৰ সত্তা
তাতে মই দেখা পালোঁ এখন নগৰ। সেই নগৰত এজোপা পাতলি বৃক্ষৰ তলত ধ্যানমগ্ন তথাগত ভগৱান বুদ্ধ। কি বৃক্ষ? কি বৃক্ষ বুলিলা? পাতলি বৃক্ষ, সপুষ্প পাতলি বৃক্ষ। অস্বস্থা নহয়, পাতলি বৃক্ষ। তথাগত গৌতমৰ বোধি বৃক্ষ হ'ল অস্বস্থহে। ক'ব নোৱাৰোঁ মুক্তা। তাৰপিছত আকৌ চাহ পোহৰৰ খেলা। তাৰ মাজতে দেখিলোঁ যুগ্ম শালবৃক্ষ তলত ভগৱান সন্মুদ্ধৰ মহাপৰিনিধান হৈছে। ভিক্ষু সংঘ আৰু ৰাজশক্তিয়ে মিলি নিৰ্মাণ কৰিছে এক বিৰাট স্তূপ, এক বিৰাট চৈত্য। আচৰিত। কোৱা কোৱা নন্দা। মই হেনো সেই চৈত্যত দান কৰিছোঁ এটা স্বৰ্ণমণ্ডিত ছত্ৰ। তাৰপিছত আকৌ চকৰি ঘূৰিল। কি বিভিন্ন বৰ্ণৰ ইন্দ্ৰধনুৰ মাজেৰে এইবাৰ মই গৈ থাকিলোঁ। কি কোমল সুগন্ধ বতাহ। তাৰপিছত আকৌ এবাৰ অন্ধকাৰত সোমালোঁ। যন্ত্ৰণাৰ মাজত হঠাৎ নিজকে দেখা পালোঁ ভূমিষ্ঠ হোৱা শিশু হিচাপে। তাৰপিছত ক্ৰমে বালিকা, কিশোৰী, মোৰ স্বয়ম্বৰ আৰু অৱশেষত মই বহি থকা আম্ৰকুঞ্জ পাওঁতেই চকুৰি বন্ধ হৈ গ'ল। তাকেই ধ্যান কৰিবলৈ মই আম্ৰকুঞ্জত বহিছিলোঁ। নন্দা, ক'ব নোৱাৰোঁ তোমাৰ এই স্বপ্নৰ অৰ্থ কি। তথাগতৰ পৰিনিৰ্বাণ তুমি দেখিলা, কিন্তু তথাগত গৌতম এই কল্পৰ শেষলৈকে থাকিব। ক'ব নোৱাৰোঁ। ৰ'বা মনত পৰিছে। মহাস্থবিৰা গৌতমীয়ে কৈছিল আদি বুদ্ধ বিপশ্যিয়ে পাতলি বৃক্ষৰ তলতেই বুদ্ধি লাভ কৰিছিল। তুমি অতি ভাগ্যৱতী নন্দা। নিশ্চয় তোমাৰ পূৰ্বজনমসমূহৰ স্মৃতি উদয় হৈছে। তুমি ৯১টি কল্পৰ আগৰ প্ৰথম বুদ্ধ ভগৱান বিপশ্যিক দৰ্শন কৰিছা। তুমি ভাগ্যৱতী। তোমাৰ জন্মান্তৰৰ স্মৃতি উদয় হৈছে। তুমি শ্ৰোতাপন্ন হ'লাই। মই একো বুজি পোৱা নাই মুক্তা, একো বুজা নাই। বাৰু তুমি মোক কিয় বিচাৰিছিলা? ৰ'বা, মই পাহৰিছিলোঁৱে। ভগৱান সুগত্যই আজি পুনৰ ধৰ্মদেশনা দান কৰিব। সকলো ভিক্ষু ভিক্ষুণী আৰু উপাসিকাক আহ্বান কৰিছে। মই নাযাওঁ মুক্তা, তুমিয়ে আগৰ দৰে মোৰ প্ৰতিনিধিত্ব কৰিবা। মোৰ ভয় লাগে মুক্তা, তথাগতৰ কাষলৈ যাবলৈ মোৰ ভয় লাগে। এইবাৰ সেইটো নহ'ব। ভগৱানে কৈ পঠাইছে কোনেও প্ৰতিনিধি পঠাব নোৱাৰিব। সকলো নিজেই যাব লাগিব। ব'লা, প্ৰস্তুত হৈ লোৱাগৈ। सम्मज्जानि पादुको च उदकं असुनेन च उपसत्थश्च एतानि उपकरणन्ति बुच्यति। মণ্ডল মাল পৰিষ্কাৰ কৰা হ'লনে? হ'ল ভন্তে। প্ৰদীপ জ্বলোৱা হ'লনে? হ'ল ভন্তে। চতুৰ্দিশে প্ৰদীপ জ্বলোৱা হৈছে। আসন, পানীয় জল, প্ৰক্ষালনযোগ্য জল এইবোৰৰ ব্যৱস্থা কৰা হ'লনে? হ'ল ভন্তে, সকলো ব্যৱস্থা কৰা হৈছে। ভন্তে, আজি সম্ভৱতঃ উপচত্থ নহ'ব, কাৰণ ভিক্ষুণী আৰু উপাসক উপাসিকাসকলোকে আহ্বান কৰা হৈছে। আজি ভগৱানে কেৱল ধৰ্মদেশনা কৰিব। সৌৱা ভিক্ষুণী সংঘ আহিছে আৰু উপাসক উপাসিকা মণ্ডলীও আহিছে। शरणं गच्छामि संघं शरणं गच्छामि द्वितीयंपि बुद्धं शरणं गच्छामि द्वितीयंपि धम्मं शरणं गच्छामि द्वितीयंपि संघं शरणं गच्छामि तृतीयंपि बुद्धं शरणं गच्छामि तृतीयंपि धम्मं शरणं गच्छामि तृतीयंपि संघं शरणं गच्छामि।
কি কথা ই কি কোন হিয়া ভাগ্যৱতী হাতত তালবৃন্তৰ বিচনী তাৰে আলফুলকৈ বাঁহ দিছে তথাগতৰ শৰীৰত প্ৰদীপৰ শিখাও কপা নাই কোন তেওঁ নাৰী কোন বাৰু ইমান সুন্দৰী ভগৱান অৰ্হত ষণ্মা ষণ্মুদ্ধ তেওঁৰ পৰিচাৰিকা আছে দাসী আছে এই কথাটো জনা নাছিলো নন্দে প্ৰদক্ষিণ সম্পূৰ্ণ কৰা ৰৈ গৈছা কিয় কোন নাৰী অপৰূপ সৌন্দৰ্যৰ ৰাশি প্ৰতি অংগে বিয়পি পৰিছে অপৰূপা উদ্ভিন্ন নৱ যৌৱনা নন্দে প্ৰদক্ষিণ সম্পূৰ্ণ কৰা ৰৈ নাযাবা গৈছো মুক্তা মই গৈ আছো ভূমি স্পৰ্শ মুদ্ৰাত ধ্যানৰত তথাগতৰ ওচৰত হাতত বিচনী লৈ নাৰী অৰ্থ কি ইয়াৰ অৰ্থ কি আচৰিত কোটা এই নাৰীটো আৰু সুৰক্ষী সুন্দৰী নহয় চকুৰ আগতে এটি প্ৰদক্ষিণৰ অন্ততে সেই উদ্ভিন্ন যৌৱনা ৰূপহী পৰিৱৰ্তিত হ'ল এক বৰ্ষীয়সী মহিলালৈ একেই মুখ একেই চকু কেৱল দেহ আৰু মুখত বলি ৰেখা কপালৰ কাষৰ কেশৰাশী শুভ্ৰ নৰবা নন্দা চঞ্চলতা প্ৰকাশ নকৰিবা নিৰ্ভয়ে প্ৰদক্ষিণ সম্পূৰ্ণ কৰা মুক্তা তুমি দেখা নাই কি নন্দা ভগৱানক তালবৃন্তৰ বিজন কৰি থকা সৌ নাৰী ভগৱান সুগতক বেষ্টন কৰি থাকে মাত্ৰ এক জ্যোতিৰ্মণ্ডলে লুম্বিনীত জন্মগ্ৰহণ কৰাৰে পৰা সেই 4 হাত পৰিমাণৰ অখণ্ড জ্যোতি বিৰাজমান এই মাত্ৰ সেই নাৰীৰ মুখৰ বলিৰেখা আৰু গম্ভীৰ হৈ আহিছে শুকুল বাহুত অলেখ কুঞ্চন উন্নত স্তনযুগল লুল চৰ্মৰ দৰে উলমি পৰিছে মূৰৰ সম্পূৰ্ণ কেশ শহাপহুৰ নোমৰ দৰে বগা কি কৈ আছা তুমি নন্দা প্ৰদক্ষিণ সম্পূৰ্ণ কৰা তোমাৰ ভ্ৰম হৈছে প্ৰভুৰ কাষত কেৱল জ্যোতিৰ্মণ্ডল আৰু অদূৰত হোৱা ভিক্ষু আনন্দ এই জৰতী নাৰী যেন আৰু দুৰ্বল আৰু কুৎসিত হৈ পৰিছে শুকান ঠাৰিৰ দৰে হাত ঠক ঠক কৰি কঁপিছে হাতৰ বিচনী খহি খহি পৰিছে মুখত দাঁত নাই চকু দুটা যেন গাঁতৰ ভিতৰতহে সোমাই আছে কি হ'ল অলপ আগতে দেখা সেই সুৰক্ষী যুৱতীৰ এই দশা হ'ল সেই মসৃণ মুখমণ্ডল এনে কুৎসিত হ'ল সেই বিদ্যুৎ প্ৰভ নয়নৰ জ্যোতি কলৈ গ'ল কি হ'ল মোৰো অহংকাৰ শেষ কৰি দিয়া প্ৰভু अट्टिनं नगरं कातं मङ्गलोहितालेपनं यात्ताजाराचमच्युता নগৰ তাত মাংস আৰু শোণিতৰ লেপন তাৰ ভিতৰতে বাস কৰে জৰা মৃত্যু অহংকাৰ আৰু প্ৰবঞ্চনা মোৰো অহংকাৰ শেষ কৰি দিয়া প্ৰভু মোৰো দেহৰ ধৰ্ম এয়ে কি কৈছা নন্দা তুমি শুনা নাই ভগৱানৰ বাণী তুমি শুনা নাই শুনিছো নন্দা এইমাত্ৰ ভগৱানে গাথা এটি ব্যক্ত কৰিলে এই কথাটি জনপদ কল্যাণী নন্দাৰ উদ্দেশ্যে কোৱা হৈছিল আমাৰ দেহৰ অশুভ ভাৱনাৰ ধ্যান কৰোঁতে এই মহৎবাণীৰ আশ্ৰয় লওঁ মুগ্ধা তুমি দেখা নাই এই জৰাগ্ৰস্ত ৰমণীক উদ্দেশ্য কৰিয়ে ভগৱানে ক'লে হাড়েৰে নিৰ্মিত এই নগৰ তাত মাংস আৰু শোণিতৰ লেপন তাৰ ভিতৰত বাস কৰে জৰা মৃত্যু অহংকাৰ আৰু প্ৰবঞ্চনা নন্দে অৱলোকন কৰাই দে এই পুতি অসুচি আৰু ব্যাধিৰ পুঞ্জ সুসমাহিত হৈ চিত্তক নিয়োজিত কৰা অশুভ ভাৱনাত চিত্তক প্ৰতিষ্ঠিত কৰা অনিমিত্তৰ ওপৰত নিৰ্বাসিত কৰা অনিষ্টকাৰী অহংকাৰক দমন কৰি বাস কৰা শান্ত আৰু নিৰ্মল চিত্তেৰে
হে ভগৱান, অৰহত সন্মা সন্মুদ্ধ তোমাতেই শৰণ ললো। দায়িনী প্ৰাণদায়িনী ধৰ্ম তোমাতেই শৰণ ললো। হে শিলদায়িনী দুঃখনাশিনী সংঘ তোমাতেই শৰণ ললো। दुःखं दुःखसमुत्पादं दुःखस्य अतिक्रमं हरियं चक्षं दिकं मग्गं दुःखगुपमासमिगमिनं एतं को शरणं के मां एतं शरणमुत्तमं एतं शरणमगं मा सप्पदुःखपमुच्यते। মুক্তা মুক্তা, ব'লা আমি সংঘলৈ উভতি যাওঁ। সংঘৰ বিধান অনুসৰি মোৰ এই কুঞ্চিত ভ্ৰমৰ কৃষ্ণক সদাম বিসৰ্জন দিওঁ। বুদ্ধৰ জয় হওক, মাৰৰ হওক পৰাজয়। নন্দে চিত্তক প্ৰতিষ্ঠা কৰা অনিমিত্তৰ ওপৰত, নিৰ্বাসিত কৰা অনিষ্টকাৰী অহংকাৰ, অহংকাৰক দমন কৰি বাস কৰা শান্ত আৰু নিৰ্মল চিত্তেৰে। তথাগতৰ এই পবিত্ৰ বাণী মোৰ বাণী হ'ল। অভিৰূপ নন্দা নৱকান্ত বৰুৱা ৰচিত নাটকখনি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে খেমক হেমেন বৰুৱা, সখীসকল ইন্দু বৰা, দীপালী দাস পাল, আৰতী দাস বৈৰাগী, গৌতমী মীৰা দাস, মুক্তা মিনতী চৌধুৰী, দূত সতীশ দাস আৰু নন্দাৰ ভূমিকাত মলয়া গোস্বামী। নীলু চক্ৰৱৰ্তীৰ সহযোগত নাটখনিৰ প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। এই নাটখনিৰ প্ৰযোজনাৰ বিভিন্ন দিশত সহযোগ কৰাৰ বাবে পাণ্ডু বৌদ্ধ বিহাৰৰ কৰ্মকৰ্তাসকলক নাট বিভাগৰ তৰফৰ পৰা কৃতজ্ঞতা জনোৱা হ'ল।